Go back, go back, go back. BJP, go back, go back, go back. RSS, go back, go back, go back. Avoid the video put on no long. No. Kamila Mano, Namano. Tatilo ki Kamila Mano, Namano. Avoid the video put on no long. Go back, go back. BJP Sarkar, go back, go back, go back. BJP Sarkar, go back, go back, go back. Kamila Mano, go back. Want to be Sarkar, come nine. $30 want to be Sarkar, come nine. $30 want to be Sarkar, come nine. How come you ain't got no money? Come nine. You want to be Sarkar, Mundabad. Katip to you want to be Sarkar, Mundabad. Komisar, Mundabad. How come you ain't got no money? How come you ain't got no money? Kamila Mano. কাহানামৰ যিখন আইন এই ভাৰতবৰ্ষত বলবৎ কৰিছে সেই আইনখন ভাৰতীয় সংবিধান বিৰোধী লগতে সেই আইনখন অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক সেয়েহে এই কা আইনৰ পৰা বিশেষকৈ অসমৰ বিশেষ ক্ষতি হ'ব অসমৰ জাতি ধ্বংস হ'ব অসমৰ ভাষা সংস্কৃতি সভ্যতা বিনষ্ট হ'ব সেয়েহে আজি আমি লখিমপুৰ ৰাজপথলৈ ওলাই আহিছোঁ আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আমি বুজাব বিচাৰিছোঁ অসমৰ ৰাইজে কা কেতিয়াও নামানে এই জাতি ধ্বংসী এই জাতি বিধ্বংসী কা অসমৰ ৰাইজে কেতিয়াও নামানে এই কা আইন যদি অসমত বলবৎ হয় তেন্তে অসমৰ অৰ্থনৈতিক অৱস্থা সামাজিক অৱস্থা একেবাৰে বেয়া পৰিণত হ'ব সেয়েহে আমি কা নামানো বুলি লখিমপুৰ ৰাইজ আজি ওলাই আহিছোঁ কা নামানো বুলি আমি আগতেও কৈছোঁ এতিয়াও কৈছোঁ আৰু ভৱিষ্যতেও আমি যেতিয়ালৈকে কা আইনখন বাতিল নহয় তেতিয়ালৈকে কা আন্দোলনখন আমি কৰি যাবৰ কাৰণে বদ্ধপৰিকৰ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ এই ভাৰতৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত জাতিৰ ভিত্তিত ধৰ্মৰ ভিত্তিত কি কাৰণে RSS বিজেপিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচাৰিছে তাৰ জবাব অসমৰ ৰাজ্যক দিব লাগিব ভাৰতবৰ্ষৰ ৰাজ্যক দিব লাগিব আজি অকল হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গাদীখন সুৰক্ষা কৰাৰ স্বাৰ্থত অকল নিজৰ RSS বিজেপিক তৈলমৰ্দন কৰাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীক তৈলমৰ্দন কৰাৰ স্বাৰ্থত এই অবৈধ বিদেশী যি নাগৰিকত্ব এই আইনখন একেটা সমৰ্থন কৰা পৰিলক্ষিত হৈছে অসমীয়া জাতি আজি এই নাগৰিকত্ব আইনখন যদি অবৈধ বিদেশী যদি বুজা লয় তেতিয়াহ'লে অসম দ্বিতীয় এখন মণিপুৰলৈ পৰিণত হ'ব আপোনালোকে জানে মণিপুৰৰ ট্ৰাইবেল ত্ৰিপুৰীসকলে আজি কেনেকৈ সংখ্যালঘুত পৰিণত হ'ল আপোনালোকে ভালদৰে জানে আজি হিমন্ত বিশ্ব শৰ্মা জানে আজি নৰেন্দ্ৰ মোদী RSS বিজেপিয়ে জানে অকল বিজেপিৰ ভোট বেংকৰ সুৰক্ষাৰ স্বাৰ্থত এই অবৈধ বিদেশীৰ বুজাই ইয়াত চাপি দিব বিচাৰিছে অসমীয়া ৰাজ্যৰ আদালতত একেলোকৰ এই অবৈধ বিদেশী কেতিয়াও আমি মানি নলওঁ স্পষ্ট কথা আৰু যদি RSS বিজেপিয়ে যদি অবৈধ নাগৰিকত্ব বিদেশী যদি দিব বিচাৰিছে অসমীয়া জাতিয়ে কিন্তু এই বিদেশীক কেতিয়াও বুজা নলওঁ আৰু যদিহে দিয়ে তেতিয়াহ'লে আমাৰ এই অসমীয়া জাতি কিন্তু ক্ষান্ত হৈ নাথাকিব আজি আমি অসমৰ জনগণক অসমীয়া ৰাইজক আহ্বান জনাইছোঁ কাৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে মোৰ ৰাজ্য ওলাই আহিব লাগে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব লাগে এই গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি যদি বিজেপি RSS যদি বুজি নাপায় তাৰ প্ৰত্যুত্তৰ কিন্তু অসমীয়া ৰাইজে দিবলৈ আজু আছে আৰু স্পষ্ট কথা অবৈধ বিদেশী নাগৰিকত্ব
এই কাখন বলবৎ কৰা বিজেপি চৰকাৰ বিৰুদ্ধে আগন্তুক দুখপা নিৰ্বাচনত ইয়াৰ যুদ্ধ কিন্তু অসমীয়া ৰাইজ ভাৰতবৰ্ষৰ ৰাইজে কিন্তু একেলোকক দিব।